हेलो फ्रेंड्स क्यूरियो स्पिरिटলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 11 জুনৰ গুৰুত্বপূৰ্ণ কাৰেন্ট এফেয়াৰ্স সমূহ। এই কাৰেন্ট এফেয়াৰ্স সমূহ অসম চৰকাৰৰ পৰীক্ষা লগতে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। হেহে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰো। Question number 1. As per the NIRF India Rankings 2020, which institution has topped the overall list of educational institutions? NRIF 2020 ৰেংকিংত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সমস্ত তালিকাখনত কোনখন শৈক্ষিক প্ৰতিষ্ঠানে শীৰ্ষস্থান লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি IIT Madras। Union Human Resource Development Minister Sri Ramesh Pokhriyal Nishank has announced the list of the Indian ranking of the higher educational institute. IIT Madras has secured the top position in the overall ranking as well as in the engineering institutions. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে 11 জুন 2020 তাৰিখে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভাৰতীয় ৰেংকিং অৰ্থাৎ স্থানসমূহ প্ৰকাশ কৰিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাদ্ৰাজ বা ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি মাদ্ৰাজে সৰ্বভাৰতীয় শৈক্ষিক প্ৰতিষ্ঠানৰ লগতে অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ শীৰ্ষস্থানটো দখল কৰিছে। Question number 2. As per the NIRF ranking, which one of the following colleges topped the list of best colleges in India? NIRFৰ 2020 ৰেংকিংৰ মতে সৰ্বশ্ৰেষ্ঠ মহাবিদ্যালয়সমূহৰ তালিকাত শীৰ্ষস্থান কোনখন মহাবিদ্যালয়ে অধিকাৰ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি মিৰাণ্ডা হাউস। As per the recent NIRF ranking, Miranda House topped the list followed by Lady Sri Ram College for Women and the Hindu College among the colleges. উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ৰেংকিং তালিকাত মহাবিদ্যালয়সমূহৰ ক্ষেত্ৰত মিৰাণ্ডা হাউস মহাবিদ্যালয়খনে শীৰ্ষস্থানটো লাভ কৰিছে। ইয়াৰ ঠিক পিছতে আছে লেডি শ্ৰীৰাম কলেজ আৰু হিন্দু কলেজ। এইটো হৈছে সৰ্বশ্ৰেষ্ঠ মহাবিদ্যালয়সমূহৰ ৰেংকিং বা স্থান। Question number 3. To which year the first unmanned experimental aerospace of Gaganyaan by ISRO has been postponed? গগনযানৰ প্ৰথম মানৱবিহীন পৰীক্ষণমূলক উৰণ কোন বছৰলৈ পিছুৱাই দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 2021. The first unmanned experimental aerospace of ISRO's ambitious Gaganyaan mission has been postponed to 2021. This could impact the overall timeline of the Gaganyaan mission. Gaganyaan mission aims to send humans to space by 2022. ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ অভিলাষী মিছন গগনযান মিছনৰ প্ৰথমখন মানৱবিহীন পৰীক্ষণমূলক উৰণ 2021 চনলৈ পিছুৱাই দিয়া হৈছে। এইটোৱে গোটেই সময়সূচীটোৱে সলনি কৰিব যিটোৱে 2022 চনৰ ভিতৰত মানুহ মহাকাশলৈ প্ৰেৰণ কৰাৰ লক্ষ্য স্থিৰ কৰিছিল। Question number 4. The Gaganyaan mission is scheduled for launch in which year? গগনযান মিছনৰ উৎক্ষেপণ কেতিয়া বা কোন বছৰত কৰাৰ কথা আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 2022. Prime Minister of India Narendra Modi announced about the Gaganyaan mission during his Independence Day address in August 2018. By 2022, this ambitious mission aims to take Indian astronauts to space on board Gaganyaan. It will be the first human mission locally developed by ISRO.
আগষ্ট 2018 স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গগনযান মিছনৰ কথা ঘোষণা কৰিছিল। এই মিছনে 2022 চনৰ ভিতৰত মহাকাশলৈ মহাকাশচাৰী প্ৰেৰণ কৰাৰ লক্ষ্য লৈছিল। এই মিছনটো ভাৰতীয় মহাকাশ সংস্থাৰ দ্বাৰা বিকশিত প্ৰথমটো দেশীয় মিছন। Question number 5. When are Sri Lankan parliamentary elections supposed to take place? শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচন কেতিয়া অনুষ্ঠিত হোৱাৰ কথা আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 5th August. The Sri Lankan parliamentary elections have been scheduled for August 5, 2020. Due to the COVID-19 pandemic, the date of the election has been postponed twice previously. In the beginning, the parliamentary elections were supposed to be held on 25th April, but it had to be postponed due to the coronavirus outbreak. 5 আগষ্ট 2020 তাৰিখে শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পৰিকল্পনা কৰা হৈছে। এই সংসদীয় নিৰ্বাচনটো বিগত সময়ছোৱাত দুবাৰকৈ পিছুৱাব লগা হৈছিল COVID-19 মহামাৰীৰ বাবে। প্ৰথমতে এই নিৰ্বাচন 25 এপ্ৰিলতে অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু কৰোনা ভাইৰাছ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে ইয়াক পিছুৱাই দিয়া হৈছিল। Question number 6. Which country lifted ban on the export of hydroxychloroquine API and formulations on June 10? 10 জুন তাৰিখে কোনখন দেশে হাইড্ৰক্সিক্লৰোকুইন API আৰু ইয়াৰ সূত্ৰসমূহৰ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ইণ্ডিয়া। The ban imposed on the export of hydroxychloroquine, in short HCQ, API as well as formulations on June 10, 2020 has been lifted by India. Government of India had banned the export of the drug and its formulations in April after India approved its use for probable prevention against the coronavirus. 10 জুন 2020 তাৰিখে ভাৰতে হাইড্ৰক্সিক্লৰোকুইন HCQ API আৰু লগতে ইয়াৰ সূত্ৰসমূহৰ ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। ভাৰত চৰকাৰে এই ঔষধ আৰু ইয়াৰ সূত্ৰসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰত এপ্ৰিল মাহৰ পৰা নিষেধাজ্ঞা জাৰি কৰিছিল, যেতিয়া ভাৰতে এই ঔষধবিধ COVID-19ৰ প্ৰতিৰোধৰ বাবে এক সম্ভাৱ্য ব্যৱস্থা হ'ব পাৰে বুলি অনুমোদন দিছিল। Question number 7. On June 11, 2020, which among the following states observed a green day? তলৰ কোনখন ৰাজ্যই 11 এপ্ৰিল 2020ত সেউজ দিৱস পালন কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি মিজোৰাম। All over the state on June 11, 2020, Green Mizoram Day was observed with distribution of saplings and planting trees and taking the pledge to work for the upgradation of environment and maintaining ecological balance. Mizoram has been observing the day for the last 20 years since the year 1999. সেউজ মিজোৰাম দিৱস সমগ্ৰ ৰাজ্য জুৰি 11 জুন 2020 তাৰিখে পালন কৰা হয়। এই দিৱসৰ মুখ্য উদ্দেশ্য হ'ল পৰিৱেশৰ উন্নতকৰণ আৰু পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰা। এই বিশেষ দিনটোত মিজোৰামে গছপুলি বিতৰণ আৰু ৰোপণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মিজোৰাম ৰাজ্যই এই বিশেষ দিনটো 1999 চনৰ পৰাই অৰ্থাৎ যোৱা 20 বছৰ ধৰি পালন কৰি আহিছে। Question number 8. Which among the following nations has decided to reopen all public schools under 4 stages? তলত উল্লেখিত কোনখন ৰাষ্ট্ৰই 4টা পৰ্যায়ত সকলোবোৰ ৰাজহুৱা বিদ্যালয় পুনৰ খুলি দিয়াৰ সিদ্ধান্ত লৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি শ্ৰীলংকা। The government of Sri Lanka has decided to reopen all public schools under 4 phases
starting from the end of June 2020. As the country gradually attempts to return to normalcy with no community coronavirus infections reported for over a month. শ্ৰীলংকা চৰকাৰে জুন মাহৰ শেষৰ পৰা 4টা পৰ্যায়ৰ অধীনত সকলোবোৰ ৰাজহুৱা বিদ্যালয় খুলি দিয়াৰ সিদ্ধান্ত লৈছে। যিহেতু ক্ৰমে ক্ৰমে ৰাষ্ট্ৰখনে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ চেষ্টা কৰিছে। যোৱা এমাহ ধৰি শ্ৰীলংকাত কোভিড-19ৰ গণসংক্ৰমণ হোৱা দেখা নাই। সেয়েহে শ্ৰীলংকান চৰকাৰে জুন মাহৰ শেষৰ পৰা 4টা পৰ্যায়ত ৰাজহুৱা বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত লৈছে। Question number 9. Which program of Indian government has been delayed? ভাৰত চৰকাৰৰ কোনখন পৰিযোজনা বিলম্বিত হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ভাৰতমালা পৰিযোজনা। Government of India's Bharatmala Pariyojana, which was scheduled to be completed in 2021-22, is now be completed by 2025-26. 2021-22 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য আগত ৰাখি ভাৰত চৰকাৰে ভাৰতমালা পৰিযোজনাৰ আৰম্ভণি কৰিছিল। কিন্তু এতিয়া 2025-26 চনতহে ইয়াক সম্পূৰ্ণ কৰিব পৰা যাব। এই আঁচনিখন বিলম্বিত হৈছে। Question number 10. The number of which animal species has increased? কোনটো জীৱ-জন্তুৰ প্ৰজাতিৰ সংখ্যা বৃদ্ধি পোৱা বুলি কোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ এছিয়াটিক লায়ন। Prime Minister Narendra Modi on 10th June 2020 has announced on the Twitter that the population of Asiatic lion has increased. This has been increased by 29%. 10 জুন 2020 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট যোগে ঘোষণা কৰি কয় যে এই বছৰটোত এছিয়াটিক সিংহৰ প্ৰজাতিৰ বৃদ্ধি হৈছে আৰু এইটো 29% হাৰত বৃদ্ধি হৈছে। ফ্ৰেণ্ডছ, এইখিনিয়ে আছিল 11 জুন 2020ৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছসমূহ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি কিউৰিঅ' স্পিৰিট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।